মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ যিটো কিতাপ আছে এইটো কিতাপৰ পাঠ নম্বৰ 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম। এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যেই শ্বেয়াৰ কৰিবা। আহা এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ আমি। এইটো চোৱা তোমালোকৰ অনুশীলনী প্ৰশ্নোত্তৰসমূহ মই আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকৰ আজিৰ 1 নম্বৰ প্ৰশ্নত চোৱা কি কৈছে উত্তৰ দিবলৈ কৈছে। 1 নম্বৰ ক নম্বৰটো আছে কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। এইটো সকলোৱে জানা 1947 চনৰ 15 আগষ্ট তাৰিখৰ পৰা ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। খ নম্বৰ হৈছে ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে। আমাৰ ভাৰতবৰ্ষৰ সংবিধানত কি আছে নাগৰিকসকলৰ বাবে 11টা মৌলিক কৰ্তব্য উল্লেখ কৰা আছে। গ নম্বৰ আছে সংবিধান সভাৰ সভাপতি কোন আছিল। এইটো উত্তৰটো চোৱা সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। খ নম্বৰত আছে সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল। উত্তৰ সংবিধান খচৰা কমিটিৰ নেতা হ'ল ডক্টৰ ভীমৰাও আম্বেদকাৰ। নম্বৰ আছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল। এইটো সহজ হয় 1950 চনৰ 26 জানুৱাৰীৰ পৰা গৃহীত হয় আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন। এবাৰ 2 নম্বৰ প্ৰশ্নত আছে খালী ঠাই পূৰ কৰিব দিছে তোমালোকক। ক নম্বৰত আছে 1950 চনৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে দেশ হিচাপে পালন কৰা হয়। এইটো লিখিবা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় উত্তৰত। খ নম্বৰ আছে দেশ সংবিধানখন অতি দীঘলীয়া সংবিধান। এইটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন হ'ল বিশ্বৰ ভিতৰত আটাইতকৈ দীঘলীয়া সংবিধান। গ নম্বৰত আছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম দেশ ৰাজ্য। এইটো হ'ব সাৰ্বভৌম মানে গণতান্ত্ৰিক গণৰাজ্য। এইবাৰ ঘ নম্বৰত আছে যে প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব দেশ আছে। এইটো সময় মানে নিজস্ব কি আছে প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব ৰাজ্য নহয়। এইটো হ'ব সংবিধান। ভুল দিছে এইটো তোমালোকে কি লিখিবা সংবিধান লিখিবা। এইটো ৰাজ্য নিদি তোমালোকে ইয়াতে সংবিধান দিবা। নম্বৰত আছে দেশ চনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰে। এইটো চোৱা কি কৈছে 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ ভাৰতবৰ্ষ কি কৰি স্বাধীনতা লাভ কৰিছিল। 3 নম্বৰত আছে মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি লিখা। উত্তৰ ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয়। সংবিধানে আমাক এনেধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ'ল 6টা মৌলিক অধিকাৰ আছে। তাৰ ভিতৰত ক নম্বৰটো হৈছে বা 1 নম্বৰটো হৈছে সংবিধানৰ প্ৰতিকাৰ অধিকাৰ। 2 নম্বৰ সমতাৰ অধিকাৰ। 3 নম্বৰ শোষণৰ বিৰুদ্ধে প্ৰতিকাৰ অধিকাৰ। 4 নম্বৰ স্বাধীনতাৰ অধিকাৰ। 5 নম্বৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ। 6 নম্বৰত আছে ধৰ্মীয় অধিকাৰ। এইকেইটা মুখস্থ কৰিব লাগিব। এবাৰ 5 নম্বৰ তোমালোকক দিছে চমু টোকা লিখিব দিছে মানে যেনেকৈ ক নম্বৰত আছে স্বাধীনতা আন্দোলন। এইটোৰ বিষয়ে তোমালোকক অলপকৈ লিখিব লাগিব। চোৱা কি কৈছে স্বাধীনতা আন্দোলনৰ ভাৰতে এক আন্দোলনৰ পাছতে ইংৰাজ চৰকাৰে ভাৰতখন তেওঁলোকৰ অধীনত ৰখাটো সম্ভৱ নহ'ব বুলি অনুভৱ কৰে। সেই সময়ত 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ শাসনভাৰ দেশবাসীৰ হাতত গতাই দিয়ে। তেতিয়াৰ পৰা আমাৰ দেশখন স্বাধীন হয় আৰু সেইবাবে 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে কি কৰা হয় পালন কৰোঁ আমি প্ৰতি বছৰে। দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়ে জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ হাতত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহু লোক চিৰদিনলৈ ঘূণীয়া হৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, কলকাতা বৰুৱা, মুকুন্দ কাকতি, ঠগী সোঁত আদিৰ প্ৰাণত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতা কৰি তুলিছিল। এইবাৰ তোমালোকে খ নম্বৰত পাবা ভাৰতৰ সংবিধান। এইটো চোৱা তো ভাৰতৰ সংবিধানত কি কৈছে যে ভাৰতৰ সংবিধান 1946 চনত গঠন কৰা হয়। এইটো মনত ৰাখিবা। এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে। এই উদ্দেশ্য 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা সমিতি গঠন কৰি লোৱা হয়। 1949 চনৰ 26 নৱেম্বৰত এই খচৰা সমিতিখনে প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধান ৰচনা কৰি উলিওৱাৰ কাম সম্পূৰ্ণ কৰে। সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰা সংবিধানখনত চহী কৰে আৰু সংবিধান সভাত ভাৰতৰ সংবিধান গৃহীত হয়। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কি কৰা হয় কাৰ্যকৰী কৰা হয়। এবাৰ গ নম্বৰত আছে মৌলিক অধিকাৰ।
ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয়। এই অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমানে সুযোগ লাভ কৰে। সংবিধানে আমাক এনেধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। অলপ আগতে তোমালোকে পাই আহিলা। যেনেকুৱা আছে, প্ৰথমত আছিল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, সমতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ। অৰ্থনৈতিক এইটো নালাগে, এইবোৰ মানে বাংলা ভাষাত দিছে, এইবোৰ নালাগে। এইবাৰ ঘ নম্বৰত চাবা মৌলিক অধিকাৰ, মৌলিক কৰ্তব্য। তো দেশৰ কল্যাণৰ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ'ব, তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব পালন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰকৃততে ৰাষ্ট্ৰখনৰ সুনাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। সেইবাবে প্ৰতিজন নাগৰিকে কিছুমান কৰণীয় থাকে। দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহ মৌলিক কৰ্তব্য বোলে। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে আৰু মৌলিক কৰ্তব্যসমূহ বাধ্যতামূলক নহ'লে জনমতৰ জৰিয়তে এইবোৰ কাৰ্যকৰী কৰিব পাৰি। সুস্থ জনমত গঠনৰ দ্বাৰা নাগৰিকসকলক এই কৰ্তব্যসমূহ পালন কৰিবলৈ বাধ্য কৰিব পাৰি। আইন বা ন্যায়ালয়ৰ জৰিয়তে সকলো কাৰ্য সমাধান কৰা সম্ভৱপৰ নহয়। ইয়াৰ বাবে প্ৰয়োজন ভাৰতবৰ্ষসমূহৰ জনসাধাৰণৰ সহযোগিতা। গণতান্ত্ৰিক ৰাষ্ট্ৰত সুস্থ জনমতৰ বাহিৰে আন কোনো শক্তি নাই। এই শক্তিক ভালদৰে প্ৰয়োগ কৰিলেহে মৌলিক কৰ্তব্যসমূহৰ উদ্দেশ্য সাৰ্থক হ'ব। তো আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।